দৌলাশালত বিষ্ণু ৰাভা দিৱস পালন কলাগুৰুলৈ বেৰেনা গোষ্ঠীৰ শ্ৰদ্ধাঞ্জলি ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে আজি নলবাৰী জিলাৰ দৌলাশালতো বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে পৃথক পৃথককে বিষ্ণু ৰাভা দিৱস পালন কৰে। ৰাজ্যখনৰ অগ্ৰণী সাহিত্য সাংস্কৃতিক অনুষ্ঠান বেৰেনা গোষ্ঠী অসমে গোষ্ঠীটোৰ দৌলাশালস্থিত মুখ্য কাৰ্যালয়ত সৈনিক শিল্পী বিষ্ণু ৰাভাৰ মৃত্যু দিৱস পালন কৰাৰ সমান্তৰালকৈ অসম নাট্য সন্মিলনৰ বৰক্ষেত্ৰী শাখা সমিতিয়ে দৌলাশাল হাইস্কুলৰ সহযোগত হাইস্কুলৰ প্ৰাংগণত বিষ্ণু ৰাভা দিৱস পালন কৰে। দৌলাশালস্থিত বেৰেনা গোষ্ঠী অসমৰ মুখ্য কাৰ্যালয়ত সাহিত্য সাংস্কৃতিক অনুষ্ঠান বেৰেনা গোষ্ঠী অসমে বিষ্ণু ৰাভা দিৱস পালন কৰে। গোষ্ঠীটোৰ সম্পাদক মছজিদ বৈশ্যই আধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত কলাগুৰুৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে। বেৰেনা গোষ্ঠী অসম প্ৰতিষ্ঠাপক সভাপতি লীলাধৰ পাঠকে সৈনিক শিল্পী বিষ্ণু ৰাভাৰ প্ৰতিচ্ছবিত মাল্যপ্ৰাণ কৰে। গোষ্ঠীটোৰ বিত্ত সম্পাদক জয়ন্ত ডেকাই সমূহে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে। গোষ্ঠীটোৰ পত্ৰিকা সম্পাদক সুৰজিৎ পাঠকে ইয়াৰ পাছতে বিষ্ণু ৰাভাৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰে। গোষ্ঠীটোৰ অন্যতম উপদেষ্টা ভৱেন কুমাৰ কলিতা, গোষ্ঠীটোৰ সভাপতি জিয়াউৰ ৰহমান, বেৰেনাৰ উপসভাপতি বাবুল বণিক্য, প্ৰতিষ্ঠাপক সম্পাদক তফিকুৰ ৰহমান, বেৰেনাৰ সাংগঠনিক সম্পাদক কুশল চৌধুৰী, দৌলাশাল উন্নতি সাধিনী সভাৰ প্ৰাক্তন সম্পাদক চন্দ্ৰকান্ত বৈশ্য, নাট্যকৰ্মী ভৱেন শিলে। অনুষ্ঠানটোত বিষ্ণু ৰাভাৰ জীৱন দৰ্শন সম্পৰ্কত আলোচনাও কৰা হয়। মুকালমুৱাৰ পৰা সুৰজিৎ পাঠকৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। ৰাভাদেৱৰ যি জীৱন দৰ্শন, তেওঁৰ যি ত্যাগ, তেওঁৰ যি বিপ্লৱী সত্তা, তেওঁৰ যি কলাত্মক চিন্তা চেতনা, এই সমস্ত কথাখিনিক পৰ্যালোচনা কৰি আহিছোঁ। প্ৰতি বছৰে ৰাভা দিৱসটো পালন কৰি আহিছোঁ। এইবেলি আমি অলপ অনুষ্টুপীয়াভাৱে বেৰেনা গোষ্ঠী অসমে এই দিৱসটো পালন কৰিবলৈ লৈছোঁ। ইতিমধ্যে দিনৰ ভাগত বেৰেনা গোষ্ঠী অসমৰ কৰ্মকৰ্তাই বিভিন্ন সভা সমিতিত ৰাভা দিৱসৰ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰি আহি আজি ইয়াত আমি মুখ্য কাৰ্যালয় দৌলাশালত সমবেত হৈছোঁ। ৰাভাদেৱ আছিল একেধাৰে কবি, গায়ক, গীতিকাৰ, সুৰকাৰ, এগৰাকী ৰাজনীতিক, সফল খেলুৱৈ, সৰ্বকালৰ শিল্পী। তেখেতৰ সত্তাক অসমে প্ৰতি বছৰে সৈনিক শিল্পী বিষ্ণু ৰাভাদেৱৰ মৃত্যু তিথিটো ৰাভা দিৱস হিচাপে গোটেই অসমে পালন কৰাৰ দৰে পালন কৰি আহিছে। আমি যোৱাবেলি বৃহত্তৰভাৱে এই ৰাভা দিৱসটি পালন কৰিছিলোঁ। এইবেলিও আমি বিভিন্ন ক্ষেত্ৰত আমাৰ সদস্যসকলে জড়িত থকাৰ বাবে আমি যদিও বহল ভিত্তিত আমি ৰাভা দিৱস আজি অনুষ্টুপীয়াকৈ হ'লেও ৰাভা দিৱসৰ এই দিনটোত তেখেতলৈ শ্ৰদ্ধাঞ্জলি যাচিছোঁ। আৰু আমি এইখিনিতে ক'ম যে ৰাভাদেৱৰ যি ত্যাগ আৰু আদৰ্শ, সেই ত্যাগ আৰু আদৰ্শ সৰগত কৰি আমি যাতে তেখেতৰ সকলোখিনি কথাই সমাজত প্ৰচাৰ কৰিব পাৰোঁ আৰু তেখেতৰ আদৰ্শমতে আমি চলিব পাৰোঁ, তাৰ কাৰণে মই আটাইলৈ আহ্বান জনাম।